Yor tupal শেৱালি পাহি জোনৰো জোনাকী মেলা জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীৰে মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল পিন্ধো হাৱাই চোলাও নাই মোৰ এটাই সেয়ে চাগে ছোৱালীয়েও ঘূৰিকে মোক নেচায় কিতাপ কলম কাগজ নহ'লেই মোৰ মগজ এতিয়াহে বুজিছো মই জীৱন নহয় সহজ ঐ এতিয়াহে বুজিছো মই জীৱন এইটো মোতকৈ আগৰ পৰা দেখি আহিছে গতিকে মই আপোনালোকৰ কথাটোতো নাযাওঁৱে মই দেখাৰ পৰাই তেনেকৈ মানে এইবিলাক কামলৈ এইবিলাক সাধাৰণতে অনা অসমীয়াই কৰি আছিলে বিশেষকৈ আমি দেখিছিলোঁ বহিৰাজ্যৰ এই বিহাৰী লোকসকলে এই চুলি কটা কামটোৰ লগত বেছি তাৰমানে জড়িত আছিলে কিন্তু এতিয়া লাহেকৈ অকল আজি মই বুলি নহয় মোৰ নিচিনা আজি শিমলুগুৰিতো তেনেকুৱা 2-4জন কেইবাজনো ল'ৰাই এনেকুৱা চেলুনৰ ব্যৱসায় কৰি আছে অকল শিমলুগুৰি বুলিয়ে কোৱা নাই আমাৰ সমগ্ৰ অসমতে আজিকালি বহুত জেগাত বিশেষকৈ বকতা জেগাডোখৰত মই গৈছোঁ অসমীয়া মানুহৰ অসমীয়াগিৰি এয়া হৈছে মোৰ ভিডিঅ'ৰে এবাৰ থিমটো লৈ আছোঁ ইয়াৰ আগত ভিডিঅ'টো চালে আপোনালোকে এজন অসমীয়া যুৱকৰ এখন চানাৰ দোকান অনা অসমীয়া মানুহখিনিয়ে বা বাহিৰৰ পৰা অহা মানুহবিলাকে যিখিনি ব্যৱসায় ইমান দিনে গ্ৰাস কৰি আছিলে সেই ব্যৱসায়সমূহত এতিয়া অসমীয়া ল'ৰাবিলাক সোমাই পৰিছে আৰু মই আকৌ আজি তেনেকুৱা এটা ব্যৱসায়ৰ মাজলৈ সোমাই আহিছোঁ মই আহিছোঁ এখন চেলুনলৈ আৰু সেই চেলুনখনৰ ভিতৰলৈ সোমাই যাওঁ হওক চেণ্ডেল পিন্ধো হাৱাই চোলাও নাই মোৰ এটাই সেয়ে চাগে ছোৱালীয়েও ঘূৰিকে মোক নেচায় কিতাপ কলম কাগজ নহ'লেই মোৰ মগজ এতিয়াহে বুজিছো মই জীৱন নহয় সহজ ঐ এতিয়াহে বুজিছো মই জীৱন নহয় সহজ বাপেকে গান গাবলৈকে শিকিলোঁ বহু গানো লিখিলোঁ জুবিন দায়ো মোৰ গান গালে নামটোহে মোৰ নোলালে জুবিন দায়ো মোৰ গান গালে নামটোহে মোৰ নোলালে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম জানোই কিনো বস্তু পালে খাম অকৰা অদঙা হ'লেও জানোই প্ৰজ্ঞান শইকীয়া মোৰে নাম দিনত কৰোঁ হাজিৰা ওচৰতে নাজিৰা একো এটা নহ'লেও ময়ো যে এটা ডেকা ল'ৰা মোৰ লগত আছে প্ৰজ্ঞান শইকীয়া অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী নমস্কাৰ নমস্কাৰ আজি মোৰ ওচৰলৈ অহাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী প্ৰজ্ঞান শইকীয়া এতিয়া কেনেকৈ আছে চাওক এতিয়া প্ৰজ্ঞান শইকীয়া এজন চুলি কটা যি ব্যৱসায় সেই ব্যৱসায়ৰ লগত জড়িত হৈ আছে দাঢ়ি চুলি কটা ব্যৱসায় অৰ্থাৎ চেলুন ব্যৱসায়ৰ লগত প্ৰজ্ঞান কিয় ভাবিলা যে মই চেলুনেই কৰিম মই এইটো ক'বলৈ অকণমান দীঘলীয়া হয় প্ৰথম হ'লে এই কামটো কৰি ভাল পাওঁ মই প্ৰথম কথা মোৰ প্ৰথমে সৰুৰ পৰা এটা মোৰ দুৰ্বলতা আছিলে এই কামটোৰ প্ৰতি এই কামটো চুলি কাটি খুব ভাল পাওঁ মানে তেনেকৈ প্ৰথম আৰম্ভণি যাত্ৰাটো হৈছিলে মোৰ আমাৰ গাঁৱতে ডাঙৰ মানুহ কিছুমান বুঢ়াসকলক যে ডেকাসকলেতো কাটিবলৈ নিদিয়ে নতুন এজন মানুহক
বুঢ়াসকলৰ পৰাই আৰম্ভ কৰিছিলোঁ। বাতি ভৰাই কাটিছিলে বাতি বহোৱা নাছিলোঁ, কিন্তু এখন হেৰেকা কেঁচি লৈ তেতিয়াতে মানে এনেকৈ খিচি খিচি যিমান পাৰোঁ সময় লাগে এজন মানুহক কাটোতে, তেতিয়া হয়তো এঘণ্টাও লাগিছিলে। তেতিয়া তেনেকৈ কাটি 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 তাৰপিছত আৰু এটা সৌভাগ্য হ'ল, মই এখন ইউনিচেক্স পাৰ্লাৰৰ কাষত মই তেতিয়া এটা ব্যৱসায় কৰি আছিলোঁ। সেই মোৰ যেতিয়া অফ টাইম আছিলে, সেই অফ টাইমটোত গৈ তেওঁলোকৰ সেই ইউনিচেক্স পাৰ্লাৰখনত গৈ বস্তুবিলাক চাওঁ, কেঁচি চেচিবিলাক চাওঁ, সিহঁতৰ ইনষ্ট্ৰুমেণ্ট এইবিলাক যিবিলাক দেখিছে যন্ত্ৰ পাতি, সেইবিলাক চাওঁ কেনেকৈ কি কৰে। তেনেকৈ চাই মই ভাবিলোঁ নহয়, ময়ো আমাৰ বোলো ঘৰৰ ওচৰতে এনেকৈ এখন সৰুকৈ আৰম্ভণি কৰোঁ দোকান। তোমাৰতো কাটি বেলেগ ভাল পাই, তুমিতো গান গাই থকাৰ লগে লগে। প্ৰজ্ঞানৰ গানো সমান্তৰালভাৱে শুনিবলৈ পোৱা যায়। যিসকলে আহিব, প্ৰজ্ঞান খুব এগৰাকী ভাল কণ্ঠশিল্পী। আপোনাক দাড়িও কাটি আছো আৰু লগতে ঠিক আছে, গানটো অকণমান গাই দিছোঁ। নিয়ৰ টোপাল শেৱালি পাহি, জোনৰো জোনাকী মেলা, সুবাসত হ'ল জোনাকী জনীৰো মন মতলীয়া, আইৰে চাকি তুলসী তলত, জ্বলিব সন্ধিয়া চোতালৰ আগত, আইৰে চাকি তুলসী তলত, জ্বলিব সন্ধিয়া চোতালৰ আগত, নিয়ৰ টোপাল শেৱালি পাহি, জোনৰো জোনাকী মেলা, সুবাসত হ'ল জোনাকী জনীৰো মন মতলীয়া। এই আৰু গান গাই ভাল লাগে, গান গাই ভাল পাওঁ কাৰণে গান গাওঁ, আৰু এইটো কামো কৰি ভাল পাওঁ, সেইকাৰণে কৰোঁ। আৰু প্ৰজ্ঞানৰ গীত বোলে জুবিন গাৰ্গে গাইছে? নিশ্চয় গাইছিলে। জুবিনে প্ৰায় 10টাৰো অধিক গালে। মোৰ নিজে হিচাপ কৰা নাই, 10টাৰ অধিক গাইছে জুবিন দাই মোৰ গান। তাৰ প্ৰথম কৰিছিলোঁ মই জুবিন দাৰ লগত ৰঙালী মণ্ডলী এটা কৰিছিলোঁ, সেইটো তেতিয়া 2011 চন। পিছত কৰিলোঁ আকৌ কিং বুলি এটা এলবাম। সেই কিং এলবামটো গোটেইখিনি গান জুবিন দাই গাইছিলে। তাৰ 3টা গান, কিং এলবামটোৰ 3টা গান মোৰ আছিলে। আৰু ৰঙালী মনত জুবিন দাই গাইছিলে আৰু মই গাইছিলোঁ। জুবিন দাই 3টা গাইছিলে, মই 3টা গান গাইছিলোঁ। তাৰ বাকী তাৰ আগত মই মেঘালী বুলি এটা এলবামত চিৰিজত মানে ভলিউম 1 ভলিউম 2 এনেকৈ কৰি, তেতিয়া মই এইবোৰ 2007 চন 8 চন তেনেকুৱাৰ কথা। তেতিয়া মেঘালী যিজন আমাৰ তেতিয়াতে খুব জনপ্ৰিয়, এতিয়াও জনপ্ৰিয়, তেওঁৰ গীতটো শুনিলে মানুহে হয়তো মানুহজনৰ নামটো পাহৰি যাব পাৰে, কিন্তু গীতটো মনত আছে এতিয়াও। তৰা বুলি ক'লে মানুহে এতিয়াও পাহৰি নাযায় কেতিয়াও। সেই গানটোৰ কথাই কৈছোঁ। সেই গীতটোৰ চি.এছ. শিৱাৰ লগত মই তেতিয়া কাম কৰি আছিলোঁ 2007 চন 8 চন এনেকুৱা 10লৈকে মই তেওঁৰ লগতে থাকিলোঁ। তেওঁৰ লগত মঞ্চতো একেলগে গীত পৰিৱেশন কৰিছিলোঁ। তাৰপিছত তেওঁৰ মেঘালী যিটো এলবাম আছিলে, বিহু এলবাম, সেইটোত মই গীত লিখোঁ, গীত সুৰ কৰোঁ। সোণাৰু হালধীয়া হাঁহি তেতিয়া আমি মাৰ্কেটিং কৰি আছিলোঁ কিছুমান কাম। সোণাৰু হালধীয়া হাঁহি এলবামটোৰ মাৰ্কেটিং কৰি আছিলোঁ। তেতিয়া আমি জেগাই জেগাই যিবিলাক মেইন টাউন আছে, ধৰক প্ৰডাকশ্যনটো মানে কিছুমান চেলিংটো যদি নিজে গৈ আমি কৰিব পাৰোঁ, তেতিয়া 2 পইচা হাতলৈ অলপ বেছিকৈ আহে। তেনেকৈ কিছুমান কৰা হৈছিলে। কিন্তু তাৰ মাজত তুমি ব্যৱসায় কেনেকৈ চলাই আছা? এই ব্যৱসায়টো মানে সময় উলিয়াওঁ আৰু তেনেকৈ তাৰ মাজতে উলিয়াওঁ। ৰাতি কাম কৰোঁ, ষ্টুডিঅ'ত থাকোঁ, আৰু দিনত মই ইয়ালৈ আহোঁ। আৰু এটা মোৰ খুবেই এতিয়া ভাল লগা হ'ল, আগতে আমি ষ্টুডিঅ' বুলি ক'লে চিধা আমি দৌৰিব লাগে গুৱাহাটী।
আজিকালি আমাৰ ওচৰে পাজৰে আমাৰ ঢেৰ তেনেকুৱা ষ্টুডিঅ' হৈছে চবেই অত্যাধুনিক সা সঁজুলি আনি পেলাই ঘৰতে মোৰ আজি এই দোকানখনৰ এনেকুৱা ৰুম এটাতে আজি ষ্টুডিঅ' হৈ যায় আগতেতো এটা ষ্টুডিঅ' যাবৰ কাৰণে আগতে গুৱাহাটীলৈ দৌৰিবলগীয়া হয় প্ৰথম প্লেটফৰ্মটোৱে হৈছে গুৱাহাটী আগতে এতিয়াতো তালৈকো যাব নালাগে আমি এতিয়া নিজে এটা ষ্টুডিঅ' কৰিছোঁ শিমলুগুৰিত ষ্টুডিঅ' হেভেন বুলি আছে আৰ্টিষ্ট ষ্টুডিঅ' হেভেন ক'ত আছে শিমলুগুৰি বৰকলাত আছে আমি সেইটোতে আমি কাম কৰি থাকোঁ সেইটো মই ৰাতি হ'লে তালৈ যাওঁ আৰু দিনত ইয়াত কাম কৰোঁ ৰাতি 4টা বাজি যায় ৰাতি মানে কি আৰু ৰাতিপুৱালে তেতিয়া 4টা বাজি যায় তেতিয়ালৈকে আমি কাম কৰি থাকোঁ এতিয়া বিহু প্ৰজেক্ট কৰিছে নেকি বিহু প্ৰজেক্ট কৰি আছোঁ মই কাম কৰি আছোঁ কিন্তু ৰিলিজ হোৱা নাই মই ইয়াৰ বিষয়ে সুধিব বিচাৰোঁ এই কেনেকৈ চলিছে কেনেকুৱা ব্যৱসায়টো ভগৱানৰ আশীৰ্বাদত মই আজি মোৰ ঘৰখনত যিমানকেইজন সদস্য আছে আজি 5জন সদস্য মই ধুনীয়াকৈ এই ব্যৱসায়টোৰ পৰাও মই ধুনীয়াকৈ চলাই আছোঁ আৰু লগতে 2-এটা মঞ্চ অনুষ্ঠান কৰিবলৈ যাওঁ তেতিয়াও 2 টকা পাওঁ মাননি হিচাপে তেনেকৈ চলি আছোঁ আৰু মই এটা কথা ভাবোঁ তুমিতো প্ৰায় 6 বছৰমান হ'ল এইখন জানুৱাৰী অহা এতিয়া আহি থকা জানুৱাৰী 1 তাৰিখে সম্পূৰ্ণ 6 বছৰ হ'ব মোৰ এই চেলুনখনৰ বাৰ্থডে হ'ব প্ৰজ্ঞানৰ ইয়ালৈ আহিলে এনে কয় নাই গান এটা কোৱা নাভা তুমি গান এটাও গাই থাকা কয় বহুতে কয় বন্ধুসকল ধুনীয়া ধুনীয়া গীত শুনি শুনি চুলি কাটিম বুলি ভাবিলে আহিব লাগিব শিমলুগুৰি গড়মূৰ চাৰিআলিলৈ আৰু গড়মূৰ চাৰিআলিতে আছে প্ৰজ্ঞানৰ এখনৰ নাম কি তোমাৰ এখনৰ নাম পিজ্জা চেলুন পিজ্জা চেলুন এণ্ড স্পা ইয়ালৈ আহিব লাগিব আৰু ইয়ালৈ আহিলে প্ৰজ্ঞানৰ সুন্দৰ সুন্দৰ গীত শুনিবলৈ পাব আহিল মইনা মাঘৰ বিহু আহিল কি আছিলে মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীৰে মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল তেনেকৈ এইটো নীলৰ গান এটা গাই দিলো অসমীয়া ল'ৰাই ব্যৱসায়বিলাক এই যে ব্যৱসায়বিলাক কৰিবলৈ নাহিছিলে আগতে অহা নাছিলে মই যিমান মইতো বেছি ডাঙৰ ল'ৰা নহয় আপোনালোকেতো মোতকৈ আগৰ পৰা দেখি আহিছে গতিকে মই আপোনালোকৰ কথাটোতো নাযাওঁৱে মই দেখাৰ পৰাই তেনেকৈ মানে এইবিলাক কামলৈ এইবিলাক সাধাৰণতে অনা অসমীয়াই কৰি আছিলে বিশেষকৈ আমি দেখিছিলোঁ বহিৰাজ্যৰ এই বিহাৰী লোকসকলে এই চুলি কটা কামটোৰ লগত বেছি তাৰমানে জড়িত আছিলে কিন্তু এতিয়া লাহেকৈ অকল আজি মই বুলি নহয় মোৰ নিচিনা আজি শিমলুগুৰিতো তেনেকুৱা 2-4জন কেইবাজনো ল'ৰাই এনেকুৱা চেলুনৰ ব্যৱসায় কৰি আছে অকল শিমলুগুৰি বুলিয়ে কোৱা নাই আমাৰ সমগ্ৰ অসমতে আজিকালি বহুত জেগাত বিশেষকৈ বকতা জেগাডোখৰত মই গৈছোঁ বকতাত বহুত দিনৰ পৰাই আমিতো এতিয়া মোৰ 6 বছৰহে হৈছে বকতাত বহু আগৰ পৰাই বোলে অসমীয়া মানুহেই এইবিলাক কাম কৰে বন্ধুসকল মই এইটো কাৰণে লৈ আহিছোঁ যে আমাৰ মানুহবিলাকে আমাৰ ল'ৰা ছোৱালীবিলাকে যে পঢ়া শুনা কৰাৰ পিছত এই যে মই প্ৰতিটো ভিডিঅ'তে কওঁ অকল চাকৰি কৰি নাহিব সুন্দৰকৈ সংস্থাপিত হৈছে যদি আপোনাৰ হাতৰ বিদ্যা আছে যদি আপুনি হাতেৰে কাম কৰিব জানে আৰু যদি আপোনাৰ বস্তুটোৰ প্ৰতি শ্ৰদ্ধা থাকে তেতিয়াহ'লে আপুনি যিকোনো ব্যৱসায়ত সফল হ'ব পাৰিব আৰু সেইকাৰণে মই এটাই অনুৰোধ কৰিম অসমীয়াগিৰি কৰিলে ইনকলাব জিন্দাবাদ নহয় অসমীয়াগিৰি কৰিলে এনেকৈ কৰক হাতে কামে কৰক আৰু হাতে কামে কৰক এওঁ যে প্ৰজ্ঞান শইকীয়া মই আজি প্ৰজ্ঞান শইকীয়া চেলুনলৈ আহিছিলোঁ আৰু প্ৰজ্ঞান শইকীয়া চেলুনলৈ আহি মই গীত শুনাম মাজে মাজে মই গীত শুনাই থাকিম প্ৰজ্ঞানৰ গীত মই কাম কৰি থাকোঁতে কেনেকৈ গীত গাই মই নিশ্চয় দেখুৱাম কিন্তু মই এটাই অনুৰোধ কৰিম যে প্ৰজ্ঞানৰ এই যি আদৰ্শ নতুন যুৱক যুৱতীলৈ আগবঢ়াই দিছে সেই আদৰ্শ গ্ৰহণ কৰক জোকাইছিলোঁ তোক মৰমতে দন কৰা দন্দুৰি চুকত থকা ভেকুলী চুকতে পাত তই ঘৰ
মাৰ্বল খেলা সময়তো সদায় তই আউলি বাউলি হ খঙৰে ভমকত মৰমৰে দাগিল তোকে কৰবালে দলিয়াই দিয় মাৰ্বল খেলা সময়তো সদায় তই আউলি বাউলি হ খঙৰে ভমকত মৰমৰে দাগিল তোকে কৰবালে দলিয়াই দিয় ঠেহ ধৰি থাকোঁতেই সময় গুচি যায় যি পাওঁ তাকে দিয় মাৰি পঠিয়াই মুখৰ মাতো জেহেৰাই লৰালিতে ধেমালিতে জোকাইছিলো তোক মৰমতে জোকাইছিলো তোক মৰমতে দন কৰা দন্দুৰি চুক থকা ভেকুলী চুকতে পাত তই ঘৰ ধুনীয়া ধুনীয়া গীত শুনিলে ন প্ৰজ্ঞানৰ আৰু প্ৰজ্ঞানৰ ধুনীয়া ধুনীয়া গীতবিলাকৰ মাজে মাজে কাম কৰি আছে এই যে মনত এটা স্ফূৰ্তি মনত এটা আনন্দ লৈ নিজৰ জীৱন জীৱিকাক লৈ সুখী হোৱা ল'ৰা প্ৰজ্ঞান মুখত এটা মিচিকিয়া হাঁহি আৰু অসমৰ বিভিন্ন বিহু মঞ্চত প্ৰজ্ঞান শইকীয়াক আপোনালোকে পাব বহুতে লগ পাইছে বহুতে পাইছে মোৰ নিশ্চয় বহু শুভাকাংক্ষীয়ে প্ৰজ্ঞানৰ গীত শুনিছে কেনেকুৱা লাগিছে আপোনালোকৰ প্ৰজ্ঞানৰ এই কামখিনি এই যিখিনি নতুন প্ৰজন্মৰ কাৰণে যিখিনি আদৰ্শ হিচাপে যিখিনি কাম কৰি গৈ আছে আৰু সমান্তৰালভাৱে এনেধৰণৰ কাম ব্যৱসায়ৰ জৰিয়তে সংস্থাপিত যে হ'ব পাৰি এটা পৰিয়াল পোহপাল দিব পাৰি এই কথাখিনি প্ৰজ্ঞান তোমাৰ কিমান ইনকাম হয় গড়ে মই প্ৰতিদিনৰ হিচাপ দিব নোৱাৰিম গড়ে আপুনি ধৰক একেবাৰে কমেও 500-600 টকা হয় এনেকৈ 500 টকা ইয়াত হয় আৰু মানে 500-600 টকা একেবাৰে যদি মই এইটোও কওঁ ভালত বহুত ভাল হৈ যায় ভালত ভাল হৈ যায় আৰু ইয়াত ছিজন আছে নহয় কাম লৈ কথা থাকে আমি এতিয়া ধৰক মই মোৰ ইয়াত লেডিজ জেণ্টছ দুইটাৰে কাম হয় কিছুমান এতিয়া আজিকালি দেখিছেই ছোৱালীবিলাকে ষ্ট্ৰেইট কৰি থয় নিশ্চয় আপোনালোকে দেখিছে মই প্ৰণৱদাৰ ইউটিউব চেনেলৰ জৰিয়তে কৈছোঁ নিশ্চয় ধুনীয়া আপোনালোকেতো দেখেই ৰাজপথে য'তেই নহওক ধুনীয়া ধুনীয়া ছোৱালীবিলাক ধুনীয়া ধুনীয়া চুলিৰ কাৰণে আৰু ধুনীয়া দেখে তেনেকুৱা সেইবিলাক কাম কৰোঁ ইয়াতে ছোৱালী এজনী যেতিয়া আমি চুলি ষ্ট্ৰেইট ঢোল এই প্ৰফুল্ল লৈ আহিছে আমাৰ পাৰ্টনাৰ এইবিলাক যেতিয়া চুলি ষ্ট্ৰেইট কৰোঁ এজনী ছোৱালীৰ পৰা আমি ধৰক 4,000-5,000 তেনেকুৱা আমি পাওঁ আৰু যিদিনাখনি ধৰক আমি 4,000-5,000 আমি এজনী ছোৱালী আহে দুজনী ইমান যদি আহি যায় একেদিনাখনি আমি এটা ধুনীয়া তাতো আমাৰ খৰচ থাকে বাৰু নথকা নহয় তথাপি আমালৈ ধুনীয়া এটা হাজিৰা বুলি কৈছোঁ আমি হাজিৰা কৰি আছোঁ এতিয়া আমি কাম কৰি আছোঁ তাৰ বিনিময়ত আমি এটা হাজিৰা পইচা পাম সেই তেনেকুৱাকৈ আমি তেনেকুৱা যদি কাম পাওঁ তেতিয়া আমাৰ মাহটোত বেছি কাম নালাগে অকল চুলি কাটি থাকিলে বেছি পইচা নাপাওঁ যিহেতু আমাৰ এইবিলাক গাঁৱলীয়া অঞ্চল হয় মোৰ ইয়াত এতিয়া চুলি কটা মোৰ জেনুইন চুলি কটা এটা ৰেট এটা আছে মাত্ৰ 50 টকা 50 টকাত চুলি কাটো আৰু কোনোবাই যদি এক্সট্ৰা কিবা কিবি কৰে তেতিয়া অলপ 70-80 টকা লৈ গুচি যায় ৱাছ কৰা কিবা কিবি ধৰা এইবিলাক বেলেগ ধৰণৰ থাকে আৰু ছোৱালী কাষ্টমাৰবিলাক আহিলে আমাৰ অলপ 2-4 টকা অলপ বেছি ইনকম হয় অকল ল'ৰাতকৈ মানে ল'ৰাত কম হয় ইনকম কাৰণ ল'ৰাই ইমান বেছি ছোৱালীতকৈ মানে ল'ৰাই ইমান বেছি খৰচ কৰি নাথাকে কিন্তু বাকীবিলাকে খাই বৈ ঢেৰ উৰাব কিন্তু ছোৱালীয়ে যিমানখিনি পিন্ধন উৰণত এইখিনি হেৰি খৰচ কৰে চুলিৰ ক্ষেত্ৰত হওক বা মুখৰ এইবিলাক ৱাছ ক্ষেত্ৰত হওক এইবিলাকত বেছি ধৰক পইচা খৰচ কৰে বিয়া বাৰু ওলালে ওচৰত লাভ আছে ন আছে উৎসৱবিলাকৰ আগত লাভ আছে একদম লাভ আছে সৰস্বতী পূজা চবকে ডাঙৰ হেৰি নিব সৰস্বতী পূজাটো ক'বই নালাগে সৰস্বতী পূজাৰ সময়ত ইয়াত পুৰা ভিৰ লাগি থাকে ছোৱালী হওক ল'ৰা হওক সেইখিনি সময়ত ভিৰ লাগি থাকে ইউটো মানে সিজনেবল বিজনেস হয় মাজে মাজে ইউজ দিয়ে হয় সময়ে তাৰমানে এতিয়া উৎসৱ পাৰ্বণ যেনেকৈ আপুনি ক'লে সৰস্বতী পূজাটো তেনেকৈ হয় আকৌ বিহু চিহু আহিলে তেনেকুৱা সেইটো সময়ত হয় আৰু দুৰ্গা পূজা তেনেকুৱা কিছুমান উৎসৱ আছে সেই উৎসৱৰ সময়ত ইয়াত বেছি মানে ইয়াত কাষ্টমাৰৰ ভিৰটো দেখা যায় আৰু মই নিজে যি পাইছোঁ তাক কৈছোঁ বঢ়িয়া
বন্ধুসকল ইমান সময় এইখিনি কথা প্ৰজ্ঞানৰ লগত পাতিলোঁ আপুনি যেতিয়া চুলি কাটি থাকিব যেতিয়া সুন্দৰ গান এটা কাণত বাজি থাকিব আৰু কেনেকুৱা লাগিব কেনেকুৱা অনুভৱ হ'ব কওক মোৰটো এনেকৈ কৰি দিয়ক এনেকৈ কৰি দিয়ক এনেকৈ কৰি দিয়ক নকৈ পেলাই যদি আপোনাক এটা গান শুনাই থাকিব এটা সুন্দৰ গীত যেতিয়া কৈ থাকিব আৰু সেই প্ৰজ্ঞানৰ ইয়ালৈ মই আজি আহিলোঁ আচলতে বহুত দিনৰ পৰা অহা কথা আছিলে আজি আহিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক ভিডিঅ'বিলাক কেলৈ শ্বেয়াৰ কৰক যে নতুন প্ৰজন্মই এওঁলোকক আদৰ্শ হিচাপে ল'ব পৰাৰ স্থল আছে এওঁলোকক লৈ উৎসাহিত হোৱাৰ স্থল আছে আৰু সেইকাৰণে ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এইকেইটা নাপাহৰিব নমস্কাৰ